আসসালামু আলাইকুম। মই আশা ছুপাৰভাইজাৰ ৰাণীগঞ্জ BPHC। মই আজি আপোনালোকৰ মাজত VHSNC কমিটিৰ বিষয়ে অলপ আলোচনা কৰিম। নিড ফৰ ভিলেজ হেল্থ চেনিটেশ্যন এণ্ড নিউট্ৰিশ্যন কমিটি। VHSNC কমিটিৰ আমাৰ কিয় প্ৰয়োজন বা এই কমিটিয়ে আমাৰ সমাজক কেনেকৈ সহায় কৰিব, সেই বিষয়ে মই দুই এষাৰ আলোচনা কৰিম। ভিলেজ হেল্থ চেনিটেশ্যন এণ্ড নিউট্ৰিশ্যন কমিটি ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানে প্ৰৱৰ্তন কৰা এটা অন্যতম ব্যৱস্থা, য'ত সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰাটো সুনিশ্চিত। ইয়াত উচ্চ নিচ জাতি ধৰ্ম নিৰ্বিশেষে কোনো ভেদাভেদ নাথাকিব বা নাথাকে। VHSNC কমিটিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সম অধিকাৰ দিয়া হৈছে। ইয়াত উচ্চ নিচ, শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো পাৰ্থক্য কৰা নহয়। এখন সমাজ ব্যৱস্থাত বিভিন্ন কেটাগৰীৰ মানুহ বসবাস কৰে। সেইবুলি যিখিনি হাই লেভেলৰ মানুহ, সেইখিনি মানুহে সেই কমিটিখনত অগ্ৰাধিকাৰ পাব আৰু নিম্ন খাপৰখিনি অগ্ৰাধিকাৰ নাপাব, এনেকুৱা কোনো কথা নহয়। এই কমিটিখনৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সম অধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, মাত্ৰ বিভিন্ন কেটাগৰীত। কোনোবাই হয়তো হিতাধিকাৰী ৰূপত আৰু কোনোবাই সহায়ক ৰূপত, কোনোবাই সেই আমাৰ চৰকাৰে দিয়া আঁচনিবোৰৰ বিষয়ে আলোচনা কৰিব আৰু ৰাইজক অৱগত কৰাব, আৰু কোনোবাই সেই আঁচনিবোৰৰ সহায়ত নিজে লাভৱান হ'ব। কোনোবাই সমাজৰ কাৰণে ভাল কাম কৰিব আৰু কোনোবাই সেই সমাজৰ মানুহৰ দ্বাৰা নিজে সহায় গ্ৰহণ কৰিব। কোনোবাই সেই কমিটিখনত নিজৰ কোনো টকা পইচা দিব পাৰিব আৰু শ্ৰমো দান কৰিব পাৰিব। কোনোবাই আকৌ নিজৰ বিপদৰ সময়ত সেই কমিটিখনৰ পৰা লাভৱান হ'ব। মুঠ কথা, এই কমিটিখনৰ জৰিয়তে সমাজৰ কোনো ভেদাভেদ যাতে নাথাকে, সেই ব্যৱস্থা কৰাৰ কাৰণে আমাৰ চৰকাৰে ওতঃপ্ৰোতভাৱে চেষ্টা কৰি আছে। আমাৰ এই সমাজ ব্যৱস্থাটো বহুত ভাল, কাৰণ ইয়াত যিখিনি মানুহ থাকিব, সেইখিনি মানুহ সেই কমিটিখনত অংশগ্ৰহণ কৰাৰ কাৰণে সম অধিকাৰ পাব। ইয়াত আমি কোনো বিশেষ শ্ৰেণীৰ মানুহক বা বিশেষ কোনো মানুহক অগ্ৰাধিকাৰ দিব নালাগিব বা নালাগে। আমি মাত্ৰ এই সমাজখনত সকলো শ্ৰেণীৰ মানুহক অগ্ৰাধিকাৰ দি আমাৰ সমাজখনক উন্নতিৰ পথত আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব বা চেষ্টা কৰা হৈ আছে। আৰু মোৰ মতে এই সমাজ ব্যৱস্থাই আমাৰ সমাজক উন্নতিৰ পথত আগুৱাই লৈ গৈ আছে, আৰু এই VHSNC কমিটিৰ জৰিয়তে সমাজত বহুত উন্নতি হৈ আছে। আৰু যিখিনি ঠাইত অলপ উন্নতি কম হৈ আছে, সেইখিনি ঠাইত আমি চকু দিয়া দৰকাৰ। আমাৰ গাঁৱত যিখিনি আশা বাইদেউ আছে, সেই আশা বাইদেউখিনি এই কমিটিখনৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিব লাগিব, কাৰণ গাঁৱত সেই আশা বাইদেউ সেই কমিটিখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তাৰপিছত গাঁৱৰ যিটো PRI মেম্বাৰ আছে, তাৰ বহুত ইয়াত অৱদান থাকিব লাগিব, কাৰণ তেওঁ এই কমিটিখনত বহুত দৰকাৰী হয়। তেওঁ এই কমিটিখনত বহুত দৰকাৰী পাৰ্চন, ওতঃপ্ৰোতভাৱে জড়িত থাকি সমাজখনক উন্নতিৰ পথত আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ ভূমিকা গ্ৰহণ কৰিব লাগিব বা ভূমিকা গ্ৰহণ কৰি আছে। হ'ব, এইখিনিয়ে আজিৰ মই আলোচনা কৰিলোঁ। ইয়াৰ পিছত বেলেগ দিন বেলেগভাৱে আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে শুনাৰ কাৰণে মই যথেষ্ট আনন্দিত, আৰু মোৰ তৰফৰ ফালে আপোনালোকক মই অশেষ ধন্যবাদ জনালোঁ।